Dear students, so already the first chapter is complete and the exercise questions are also discussed. So কিছুমান questions তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এৰি দিয়া হৈছে সেইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা ঠিক আছে সো আজি মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম আৰু সেইটো হ'ল থাৰ্ড চেপ্টাৰ 3 Chapter 2 নাম হল Classification of Elements and Periodicity in Properties অর্থাৎ মৌলসমূহৰ শ্ৰেণী বিভাজন আৰু পৰ্যায়গত ধৰ্ম ঠিক আছে অসমীয়াত কি হ'ব যে মৌলসমূহৰ শ্ৰেণী বিভাজন আৰু পৰ্যায়গত ধৰ্ম ঠিক আছে তো তোমালোকে ইতিমধ্যে হাই স্কুল সেকশনত পাই আহিছা যে পৰ্যায়বৃত্ত তালিকাত 114 এলিমেন্টস আছে হয়নে নহয় আৰু সেই এলিমেন্টস বিলাকক কিছুমান পেৰিয়ড আৰু গ্ৰুপ হিচাপে ক্লাসিফাই কৰা হৈছে সেই কথাখিনি তোমালোকে ক্লাস 10 ত পাই আহিছা ইয়াৰ হিষ্টৰিকেল যিখিনি ব্যাকগ্ৰাউণ্ড দ্যাট মিন্স periodic table to কেনেকে পৰ্যায়ক্ৰমে ডেভেলপ হল সেই বিষয়ে তোমালোকে হাই স্কুল সেকশনত পাই আহিছা গতিকে মই বিশেষ ধৰণে সেইখিনি এক্সপ্লেইন নকৰো একচুয়ালি আমি মডাৰ্ন periodic টেবুলৰ পৰাহে ডিসকাশনটো কৰিম ইয়াতে নতুন যিখন সিলেবাস আহিছে তোমালোকৰ ফাৰ্ষ্টৰ কাৰণে তাতে মডাৰ্ন periodic টেবুলৰ পৰা লাগিব যদিও অলপমান আমি কিয় আমি এলিমেন্ট বিলাক ক্লাসিফাই কৰিব লগা হল আৰু কেনেকে ক্লাসিফিকেশনৰ যেটো থিংকিং হেতু সাইন্টিস্ট বিলাকৰ মাজত কেনেকে আহিল আৰু কেনেকে এলিমেন্ট বিলাকক ক্লাসিফাই কৰা আৰম্ভ কৰিলে আমি সেই বিষয়ে অলপমান অলপ জাস্ট কৈ দিছো ডিসকাস কৰিছো প্ৰথমে হল why do we need to classify the elements আমি মৌলবোৰক কিয় শ্ৰেণী বিভাজন কৰিব লগা হল বা শ্ৰেণী বিভাজন কৰিব লগা হয় কাৰণটো কি তাৰ কাৰণটো হল যে বৰ্তমান সময়ত আমি 114 এলিমেন্টস পাওঁ হয় নহয় যদিও 180 এলিমেন্টস ডিসকভাৰ কৰা হৈছে তাৰে 114 এলিমেন্ট ভাল ধৰে এটো স্টাডি কৰা হৈছে বা তাৰ প্ৰপাৰ্টিজ বিলাকৰ বিষয়ে কি কৰা হৈছে জনা গৈছে সেইকাৰণে আমি 114 এলিমেন্টস বুলি কম সো এই 114 এলিমেন্ট বিলাকৰ প্ৰত্যেকটোৰে যদি আমি প্ৰপাৰ্টি বিলাক ফিজিক্যাল বা কেমিক্যাল প্ৰপাৰ্টি বিলাক স্টাডি কৰিব যাও নাইবা সেই এলিমেন্ট বিলাকৰ যিবিলাক কম্পাউণ্ডস আছে সেই কম্পাউণ্ড বিলাকক যদি আমি স্টাডি কৰিব যাও তেতিয়াহলে প্ৰসেসটো ভেৰি ডিফিকাল্ট হয় হয় নহয় it is very difficult to study the properties that means physical and chemical and physical properties of the elements individually and also the properties of their compound is it not যাৰ কাৰণে সাইন্টিস্ট বিলাকে মানে ভাবিলে যে যদি এই এলিমেন্টস বিলাকক যদি আমি ক্লাসিফাই কৰিব পাৰো কিছুমান কমন প্ৰপাৰ্টিৰ বেসিছত জেনাৰেল প্ৰপাৰ্টিজৰ বেসিছত তেতিয়া হলে সেই এলিমেন্টস বিলাকক স্টাডি কৰাটো ইজি হ'ব দ্যাট মিন্স যদি আমি কিছুমান এলিমেন্টসক আমি গ্ৰুপ হিচাপে যদি আমি ভাগ কৰি লওঁ এটা কিছুমান জেনাৰেল প্ৰপাৰ্টিজৰ বেসিছত তেতিয়াহলে কোনবা এটা এলিমেন্টছৰ বিষয়ে ভালকে জানিলেই বাকি এলিমেন্টস বিলাকৰ প্ৰপাৰ্টিজ কেনেকুৱা ধৰণৰ হ'ব হেতু প্ৰেডিক্ট কৰিব পৰা যাব হয় না নহয়
আৰু সেইকাৰণে সাইন্টিষ্টবিলাকে কি কৰিলে এলিমেণ্টবিলাকক কেনেদৰে আমি ক্লাছিফাই কৰিব পাৰোঁ সেই বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিলে। চ' এইখিনি আছিলে যে এলিমেণ্টবিলাকক আমি কিয় ক্লাছিফাই কৰিব লগা হ'ল, হয়নে নহয়? এতিয়া মেইন কথাটো হ'ল যে কেনেদৰে এলিমেণ্টবিলাকক ক্লাছিফাই কৰাৰ যিটো ধৰণ বা প্ৰক্ৰিয়া সেইটো কেনেধৰণে আৰম্ভ হ'ল। যদিও লেভইছেৰে এলিমেণ্টবিলাকক ফাৰ্ষ্ট টাইম মেটেল আৰু নন মেটেল হিচাপে ফাৰ্ষ্ট টাইম লেভইছেৰে ক্লাছিফাই কৰিছিল যদিও ইট ইজ ডবেৰেইনাৰ, জোহান ডবেৰেইনাৰ, তোমালোকে নাম শুনিছা সাহিত্য ছেকশ্যনত। ডবেৰেইনাৰে কি কৰিলে ফাৰ্ষ্ট টাইম এলিমেণ্টবিলাকৰ প্ৰপাৰ্টিজৰ মাজত এটা ছিকুৱেঞ্চ তেখেতে অবজাৰ্ভ কৰিছিলে যে মৌলবিলাকৰ ধৰ্মৰ মাজত এটা কি আছে, ছিকুৱেঞ্চ এটা আছে, কিছুমান মিল আছে। আৰু সেই প্ৰপাৰ্টিজৰ বেচিছত এলিমেণ্টবিলাকক সি তিনিটা এলিমেণ্ট একেলগ কৰি কিছুমান গ্ৰুপ হিচাপে ক্লাছিফাই কৰিছিলে আৰু সেই গ্ৰুপবিলাকক নাম দিছিল ট্ৰায়াড। সেইকাৰণে এইটো কোৱা হয় ডবেৰেইনাৰ ট্ৰায়াড বুলি কোৱা হয়। ইয়াতে তিনিটা মৌলৰ তেওঁ একোটা গ্ৰুপ বনাইছিলে কিছুমান প্ৰপাৰ্টিজৰ বেচিছত। জেনেৰেলি এটমিক মাছ বা এটমিক ৱেইটৰ বেচিছতে তেখেতে ষ্টাডি কৰিছিলে আৰু এনেকৈ তিনিটা এলিমেণ্ট গ্ৰুপ কৰিছিল আৰু সেই গ্ৰুপবিলাকক কোৱা হয় ট্ৰায়াড। যেনে এনেকুৱা ধৰণৰ আছিলে লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম, এই তিনিটা এটা গ্ৰুপ কৰিছিল, এইটো এটা ট্ৰায়াড। ঠিক তেনেকৈ কেলছিয়াম, ট্ৰনছিয়াম আৰু বেৰিয়াম এনেকৈ এটা গ্ৰুপ কৰিছিল। এটা কৰিছিল ক্লৰিন, তাৰপিছত ব্ৰমিন, আয়ডিন, এনেকৈ গ্ৰুপ কৰিছিলে। চ' এইটো এটা ট্ৰায়াড বুলি কয়, এইটো এটা ট্ৰায়াড, এইটো এটা ট্ৰায়াড, এইটো এটা ট্ৰায়াড। আৰু ইণ্টাৰেষ্টিং পইণ্টটো হ'ল যে এনেকুৱা এটা ট্ৰায়াডত যিটো মিডল এলিমেণ্ট তাৰ যিটো এটমিক মাছ, সেই এটমিক মাছটো ফাৰ্ষ্ট আৰু থাৰ্ড ওৱানৰ এভাৰেজ ল'লে যিটো পোৱা যায় সেই ভেলুটো সমান। বুজি পাইছা? যেনে তোমালোকে জানা লিথিয়ামৰ হ'ল এটমিক মাছ কিমান? 7, ছডিয়ামৰ 23, পটাছিয়ামৰ 39। এতিয়া যদি আমি 7 আৰু 39ৰ যদি এভাৰেজ লওঁ কি পাম আমি? এনেকুৱা হ'ব 7 + 39 divided by 2, that means 46 divided by 2 equal to 23, which is exactly equal to the mass of sodium. ঠিক তেনেকৈ কেলছিয়াম আৰু বেৰিয়ামৰ এটমিক মাছ যদি আমি এভাৰেজ লওঁ মাছৰ, তেতিয়াহ'লে আমি এইটো কাৰ সমান পাম? এপ্ৰক্সিমেটলি ষ্ট্ৰনছিয়ামৰ এটমিক মাছৰ সমান পাম। ঠিক তেনেকৈ ক্লৰিন আৰু আয়ডিনৰ এটমিক মাছৰ এভাৰেজ ল'লে এইটো অলমষ্ট ব্ৰমিনৰ এটমিক মাছ যিটো আছে বা ৱেট তাৰ সমান পোৱা যাব। ঠিক আছে? চ' এনেদৰে তেখেতে কি কৰিছিলে এলিমেণ্টবিলাকক এই সময়ত যিমানখিনি এলিমেণ্ট ডিছকভাৰ কৰা হৈছিলে সেইখিনি তেখেতে ট্ৰাই কৰিছিলে যে এনেকুৱা ধৰণে ক্লাছিফাই কৰিব পৰা যায়, ট্ৰায়াড বুলি কৈছিলে। আৰু যিটো তোমাৰ মিডল এলিমেণ্ট তাৰ যিটো প্ৰপাৰ্টি, সেই প্ৰপাৰ্টি লিথিয়াম আৰু দেট মিনছ ফাৰ্ষ্ট ওৱান আৰু থাৰ্ড ওৱানৰ প্ৰপাৰ্টিৰ যিটো এভাৰেজ তাৰ ইণ্টাৰমিডিয়েট প্ৰপাৰ্টি, তাৰমানে সেই ইণ্টাৰমিডিয়েট প্ৰপাৰ্টি এই মিডল এলিমেণ্টটোৱে দেখুৱাইছিলে। তাৰমানে আমি ক'ব পাৰোঁ যে লিথিয়াম, ছডিয়াম, পটাছিয়াম নাইবা কেলছিয়াম, ষ্ট্ৰনছিয়াম বা বেৰিয়াম
বা এনেকুৱা ধৰণৰ বেলেগ ট্ৰাইডবিলাকেও মানে প্ৰায় সিমিলাৰ প্ৰপাৰ্টি দেখুৱাইছিলে। চ' এইটো আছিলে ডবেৰেনাৰ ট্ৰায়াড। কিন্তু তেখেতে সেই সময়ত যিমানবিলাক এলিমেণ্টছ আছিল গোটেইকেইটাক এনেকে কি কৰিব পৰা নাছিলে, ক্লাছিফাই কৰিব পৰা নাছিলে, যাৰ কাৰণে সেই মানে তাৰ যিটো ট্ৰায়াড সেইটো কি নহ'ল, গ্ৰহণযোগ্য নহ'ল। তাৰপিছত আহিল জন আলেকজেণ্ডাৰ নিউলেণ্ড। তোমালোকে নিউলেণ্ড অক্টেভ পাইছা হাইস্কুল ছেকশ্যনত। জন আলেকজেণ্ডাৰ নিউলেণ্ড। চ' এখেতে আকৌ কি কৰিছিলে, এলিমেণ্টবিলাকক তেখেতে অবজাৰ্ভ কৰিছিল যে এলিমেণ্টবিলাকক যদি এটমিক ৱেটৰ বেচিছত যদি এৰেঞ্জ কৰা হয়, তেতিয়াহ'লে এভৰি 8 element has the property which is similar to the first element. তাৰমানে যদি আমি মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁ, তেতিয়াহ'লে দেখা গৈছিল যে প্ৰত্যেক 8 নম্বৰ যিটো এলিমেণ্ট বা মৌল, সেই মৌলটো প্ৰথম মৌলটোৰ দৰে একে ধৰ্ম দেখুৱায়। আৰু সেইকাৰণে এই যিটো ক্লাছিফিকেশ্যনৰ যিটো ধৰণ বা প্ৰচেছ, সেইটো আমাৰ যিটো মিউজিকেল নোটছ আছে, যেনে সা ৰে গা মা পা ধা নি সা, মানে 7টা নোটৰ পিছত, স্বৰৰ পিছত আকৌ কি আহে, সা আহে। মানে 7টা এলিমেণ্টৰ পিছত 8 নম্বৰ এলিমেণ্ট যিটো, সেই এলিমেণ্টটো আকৌ প্ৰথমটোৰ তলত আহি কি হয়, প্লেচ হয়। গতিকে সেইকাৰণে যিটো মিউজিকেল নোট, তাক কি বুলি কোৱা হয়, অক্টেভ বুলি কয়। যাৰ কাৰণে এই লটোকো কি বুলি কোৱা হৈছিলে, যিটো নিউলেণ্ডে যিটো ল আগবঢ়াইছিলে, সেইটো কি বুলি কোৱা হয়, নিউলেণ্ড অক্টেভ বুলি কয়। নিউলেণ্ড অক্টেভ। অৰ্থাৎ যদি আমি মৌলকেইটাক, এলিমেণ্ট কেইটাক যদি আমি ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাছৰ বেচিছত যদি এৰেঞ্জ কৰোঁ, তেতিয়াহ'লে 7টা এলিমেণ্ট প্লেচ হ'ব। 8 নম্বৰ এলিমেণ্টটো আহি যিটো ফাৰ্ষ্ট এলিমেণ্ট, তাৰ তলত প্লেচ হয়। তাৰমানে আমি ক'ব পাৰোঁ যে যিটো ফাৰ্ষ্ট এলিমেণ্ট, সেই ফাৰ্ষ্ট এলিমেণ্টটো আৰু 8 নম্বৰ এলিমেণ্টটোৰ যিটো প্ৰপাৰ্টিজ, ফিজিকেল বা চাম কেমিকেল প্ৰপাৰ্টিজ, সেইবিলাকৰ মাজত কি আছে, চিমিলাৰিটিজ আছে। ঠিক তেনেকৈ ছেকেণ্ড এলিমেণ্টটো আৰু 9 নম্বৰ এলিমেণ্টটোৰ প্ৰপাৰ্টিজৰ মাজত কি থাকিব, চিমিলাৰিটিজ থাকিব। তেখেতে এনেধৰণে এৰেঞ্জ কৰিছিল আপ টু কেলছিয়ামলৈকে এনেকৈ এৰেঞ্জ কৰিছিলে। তাৰমানে এনেকুৱাকৈ লিথিয়াম, তাৰপিছত বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, তাৰপিছত আকৌ ছডিয়াম, তাৰপিছত মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফছফৰাছ, সালফাৰ, ক্লৰিন, তাৰপিছত পটাছিয়াম আৰু কেলছিয়াম, এইখিনিলৈকে এৰেঞ্জ কৰিছিলে। ঠিক আছে। মানে নিউলেণ্ডছৰ সময়ত ইনাৰ্ট এলিমেণ্টবিলাক ডিছকভাৰ হোৱাই নাছিলে, সেইকাৰণে তেখেতে সেইবিলাক প্লেচ কৰা নাছিল, বা সেই এলিমেণ্টছৰ কনচেপ্টটো অহাই নাছিলে। ঠিক আছে। আৰু হাইড্ৰজেন আৰু হাইড্ৰজেনৰ পজিশ্যনটো যিহেতু কণ্ট্ৰাডিক্টৰী, সেইকাৰণে তেখেতে লিথিয়ামৰ পৰা কি কৰিছিলে, ক্লাছিফাই কৰা আৰম্ভ কৰিছিলে, আৰু কেলছিয়ামলৈকে ক্লাছিফাই কৰিছিল। সেইখিনিলৈকে তেখেত ছাকচেছ হৈছিল। ঠিক আছে। কিন্তু প্ৰব্লেমটো হ'ল যে সেই সময়ত যিখিনি এলিমেণ্ট ডিছকভাৰ কৰা হৈছিলে, সেই গোটেই এলিমেণ্ট কিন্তু তেখেতে সেই অক্টেভ হিচাপে এনেকৈ প্লেচ কৰিব পৰা নাছিলে, যাৰ কাৰণে যিটো নিউলেণ্ড ল অফ অক্টেভ, সেইটো গ্ৰহণযোগ্য নহ'ল। যদিও তেখেতে ফাৰ্ষ্ট টাইম ছিষ্টেমেটিকেলি এলিমেণ্টবিলাকক এৰেঞ্জ কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো আৰম্ভ কৰিছিল। ঠিক আছে। তাৰপিছত আহিল যাক আমি আমাৰ যিটো মডাৰ্ণ পেৰিয়ডিক টেবুল, তাৰ গোটেইখিনি ক্ৰেডিট আমি যিজন চাইণ্টিষ্টক দিওঁ,
তেখেত হ'ল মেণ্ডেলিভ, হয়নে? তোমালোকে ডিমিট্ৰি মেণ্ডেলিভ বুলি নাম শুনিছা। আৰু তেখেতৰ লগতে আৰু আছিলে লথাৰ মেয়াৰ, দুজন সাইণ্টিষ্টৰ ইয়াতে কণ্ট্ৰিবিউশ্যন আছে। এজন হ'ল ডিমিট্ৰি মেণ্ডেলিভ, আৰু এজন হ'ল লথাৰ মেয়াৰ। দুজন কিন্তু বেলেগ বেলেগ কাণ্ট্ৰিৰ সাইণ্টিষ্ট, ঠিক আছে। আৰু দুয়োজনে সেপাৰেটলি ষ্টাডি কৰিছিল। ডেট মিনছ পেৰিয়ডিক এলিমেণ্টবিলাক ক্লাছিফাই কৰাৰ যিটো ষ্টাডি দুয়োজন মানুহে সেপাৰেটলি কৰিছিল, এজনৰ আনজনৰ লগত কোনো ৰিলেশ্যন বা কো ৰিলেশ্যন নাছিলে। আৰু মেণ্ডেলিফে তোমাৰ যিটো এৰেঞ্জমেণ্ট কৰাৰ কাৰণে যিটো প্ৰক্ৰিয়া বাছি লৈছিল সেইটো আছিলে যে এলিমেণ্টবিলাকৰ কেমিকেল প্ৰপাৰ্টিজৰ ওপৰত বেছিকৈ জোৰ দিছিল। আনহাতে লথাৰ মেয়াৰে এলিমেণ্টবিলাকৰ ফিজিকেল প্ৰপাৰ্টিৰ বেচিছত এৰেঞ্জ কৰাৰ কাৰণে ট্ৰাই কৰিছিলে, ঠিক আছিলে। মেণ্ডেলিফে কি কৰিছিলে, এলিমেণ্টবিলাকৰ কেমিকেল প্ৰপাৰ্টিজ আৰু এলিমেণ্টবিলাকৰ কম্পাউণ্ডবিলাকৰ এম্পিৰিকেল ফৰ্মুলা ষ্টাডি কৰিছিলে। কি কৰিছিলে, এলিমেণ্টবিলাকৰ কেমিকেল প্ৰপাৰ্টিজ আৰু এলিমেণ্টবিলাকৰ কম্পাউণ্ডবিলাকৰ সেই সময়ত যিখিনি এলিমেণ্টছ আছিল, অলমষ্ট 63 এলিমেণ্টছ ডিছকভাৰ কৰা হৈছিল, ঠিক আছে। আৰু সেই এলিমেণ্টছকেইটাৰ কম্পাউণ্ডবিলাকৰ এম্পিৰিকেল ফৰ্মুলা ষ্টাডি কৰিছিলে আৰু এলিমেণ্টবিলাকৰ কেমিকেল প্ৰপাৰ্টিজ ষ্টাডি কৰিছিল, ঠিক আছে। কৰি দেখা পাইছিল যে সেই প্ৰপাৰ্টিজবিলাক যদি আমি এটমিক মাছৰ বেচিছত এৰেঞ্জ কৰোঁ এলিমেণ্টবিলাকক, তেতিয়াহ'লে এই প্ৰপাৰ্টিজবিলাক মানে কেমিকেল প্ৰপাৰ্টিজ অফ দ্য এলিমেণ্ট পেৰিয়ডিকেলি চেঞ্জ হয় আৰু আফটাৰ এ ডেফিনিট ইণ্টাৰভেল আকৌ সেই প্ৰপাৰ্টিজবিলাক কি হয়, ৰিপিট হয়। তেখেতে এইটো অবজাৰ্ভ কৰিছিলে। আৰু ঠিক তেনেকৈ লথাৰ মেয়াৰে ষ্টাডি কৰিছিলে তোমাৰ ভলিউম, ভেৰিয়েশ্যন অফ ভলিউম, এটমিক ভলিউম উইথ এটমিক মাছ। এলিমেণ্টবিলাকৰ পাৰমাণৱিক ভৰৰ লগত পাৰমাণৱিক আয়তনৰ কেনেদৰে পৰিৱৰ্তন হয় সেই বিষয়ে ষ্টাডি কৰিছিলে। তাৰপিছত গলনাংক, উতলাংক, এনেকুৱা ধৰ্মবিলাক পাৰমাণৱিক ভৰৰ লগত কেনেদৰে চেঞ্জ হয় বা সলনি হয় সেই বিষয়ে ষ্টাডি কৰিছিলে। আৰু তেখেতেও সেই একেধৰণৰ পৰিৱৰ্তন সেইটো দেখা পাইছিল যে যদি এলিমেণ্টবিলাকক যদি এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰা হয়, তেতিয়া আফটাৰ চাৰ্টেইন ইণ্টাৰভেল এলিমেণ্টবিলাকৰ প্ৰপাৰ্টি আকৌ কি হয়, ৰিপিট হয়, ঠিক আছে। চ' ইন 1869 দুজন মানুহে ষ্টাডি কৰি তাৰপিছত থিয়ৰী এটা সিহঁতে কি কৰিছিল, প্ৰপ'জ কৰিছিল। আৰু থিয়ৰীটো এনেকুৱা আছিল যে যদি এলিমেণ্টবিলাকক সিহঁতৰ এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰা হয়, তেতিয়াহ'লে এটা নিৰ্দিষ্ট ব্যৱধানৰ পিছত একেধৰণৰ ফিজিকেল মানে ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ আকৌ কি হয়, পুনৰাবৃত্তি ঘটে। ডেট মিনছ if the elements are arranged in increasing order of their atomic masses, similar chemical and physical properties appear after regular interval. তাৰমানে এক নিৰ্দিষ্ট ব্যৱধানৰ পিছত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ কি হৈছিল, পুনৰাবৃত্তি ঘটিছিল। এইটো তেওঁলোকে লক্ষ্য কৰিছিলে। আৰু তাৰ বেচিছত এটা ল এটা আগবঢ়াইছিলে, সেইটোক
যদিও একচুৱেলি দুজনৰ কন্ট্ৰিবিউশন আছে লথাৰ মেয়াৰ আৰু মেণ্ডেলিভ কিন্তু সেইটোক আমি কি বুলি কওঁ মেণ্ডেলিভ পেৰিয়ডিক ল হয় নহয় মেণ্ডেলিভ পেৰিয়ডিক ল ঠিক আছে তাৰমানে দুজন মানুহে প্ৰায় সমসাময়িকভাৱে ষ্টাডি কৰিছিল যদিও মেণ্ডেলিভে আগতে তাৰমানে তাৰ যিটো থিওৰি বা ল সেইটো আগতে কি কৰিছিলে প্ৰকাশ কৰিছিলে লথাৰ মেয়াৰতকৈ সেইকাৰণে যদিও এইটো কোৱা হয় লথাৰ মেয়াৰ মেণ্ডেলিভ পেৰিয়ডিক ল বাট জেনেৰেলি সেইটো কি বুলি জনা যায় মেণ্ডেলিভ পেৰিয়ডিক ল আৰু মেণ্ডেলিভ পেৰিয়ডিক লটো আছিলে যে the properties that means physical and chemical properties are the periodic function of their atomic masses বুঝাইছানে এলিমেন্টস বিলাকৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবিলাকৰ পাৰমাণবিক ভৰৰ কি হয় ফলন বুলি কোৱা হৈছিল অৰ্থাৎ পৰ্যাবৃত্ত ফলন that means কথাটো আমি এনেকৈ ক'ব পাৰো যে মৌলবিলাকৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম সিহঁতৰ পাৰমাণবিক ভৰৰ লগত পৰ্যায়ক্ৰমে সলনি হয় আমি এই কথাটো ক'ব পাৰো ক্লিয়াৰ হৈছেনে যে হোৱাট ইজ মেণ্ডেলিভ পেৰিয়ডিক ল এইটো ক্লাছ 10ত পাই আহিছা মেণ্ডেলিভ পেৰিয়ডিক লটো হ'ল যে the physical and chemical properties are the periodic functions of their atomic masses বা atomic weight হয় নহয় আৰু তাৰ বেচিছত মেণ্ডেলিভে কি কৰিছিলে এলিমেন্ট বিলাকক এৰেঞ্জ কৰিছিল আৰু তাৰ ফলত যিটো টেবুল পোৱা গৈছিলে সেই টেবুলটো কি বুলি কোৱা হয় মেণ্ডেলিভ পেৰিয়ডিক টেবুল তো মেণ্ডেলিভ পেৰিয়ডিক টেবুলটোত এলিমেন্ট বিলাকৰ যিবিলাক ভাৰ্টিকেল কলম আছিল তাক কি বুলি কোৱা হৈছিলে গ্ৰুপ বুলি কোৱা হৈছিলে গ্ৰুপ আমি এতিয়াও গ্ৰুপ বুলিয়ে কওঁ বা বৰ্গ বুলি কওঁ গ্ৰুপ আৰু যিবিলাক হৰাইজন্টেল ৰ আছিলে তাক সিৰিজ বুলি কৈছিল একচুৱেলি সিৰিজ আৰু নাউডেজ আমি সিৰিজটো কি বুলি কওঁ পেৰিয়ড বুলি কওঁ পেৰিয়ড So, on the basis of atomic weight, যেতিয়া মেণ্ডেলিভে এলিমেন্ট বিলাকক এৰেঞ্জ কৰিছিলে তেতিয়া দেখা হৈছিল যে এলিমেন্ট বিলাকৰ কিছুমান ভাৰ্টিকেল ৰ কলম আৰু হৰাইজন্টেল ৰ থাকে পোৱা যায় সেই ভাৰ্টিকেল কলম বিলাকক কি বুলি কৈছিলে গ্ৰুপ বুলি কৈছিল বৰ্গ বুলি কৈছিল আৰু হৰাইজন্টেল যি ৰ বিলাকক সিৰিজ বুলি কৈছিল বা আমি তাক পেৰিয়ড বা পৰ্যায় বুলি ক'ব পাৰো So Mendeleev periodic table তোমাৰ হেনেকুৱা 7 কি আছিলে পেৰিয়ডছ আছিল আৰু গ্ৰুপ আছিলে 9 গ্ৰুপছ আছিল এটা আছিলে 0 গ্ৰুপ আৰু বাকি গ্ৰুপ বিলাক তোমাৰ ৰোমান নিউমেৰিকেল যে বুজাইছিলে এনেকুৱা 1 2 3 4 5 6 7 আৰু 8 এনেকুৱা ধৰণৰ গ্ৰুপ আছিলে সেইবিলাক ৰোমান নিউমেৰিকেলি দি বুজোৱা হৈছিল ঠিক আছে এইখিনি তোমালোকে চাই ল'বা ইমান ইম্পৰ্টেন্ট নহয় যেহেতু তোমালোকৰ সিলেবাছত নাই গতিকে ইমান ডিটেইলছত নাযাওঁ এইখিনি চাই ল'বা এতিয়া কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে যে what are the advantages of Mendeleev periodic table Mendeleev periodic table এডভান্টেজ কি আছিলে ওতে এডভান্টেজ বুলি ক'লে আমি তিনিটা পয়েন্ট ক'ব পাৰো যেটা হল যে মেণ্ডেলিভে ফার্স্ট টাইম এলিমেন্ট বিলাকক সিস্টেমেটিক্যালি গ্ৰুপ আৰু পেৰিয়ড হিচাপে এৰেঞ্জ কৰিছিল যাৰ কাৰণে এলিমেন্ট বিলাকৰ প্ৰপাৰ্টিজ বিলাক ষ্টাডি কৰাটো কি হৈছিল ইজি হৈছিল যে গ্ৰুপ বিলাক যে আছে তেনেকুৱা গ্ৰুপৰ এলিমেন্ট বিলাকৰ এটাৰ প্ৰপাৰ্টি যদি আমি ভালকে আমি ষ্টাডি কৰিব পাৰো
বাকি এলিমেন্টস বিলাকৰ প্ৰপাৰ্টিজ বিলাক কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি কি কৰিব পাৰো প্ৰেডিক্ট কৰিব পাৰো বা নিৰ্ধাৰণ কৰিব পাৰো ঠিক আছে গতিকে মেণ্ডেলিফে ফাৰ্ষ্ট টাইম এলিমেন্টস বিলাকক মানে লাৰ্জ নাম্বাৰ অফ এলিমেন্টস কি কৰিছিলে সিস্টেমেটিক্যালি এৰেঞ্জ কৰিছিলে এইটো এটা এডভান্টেজ তাৰ আগলৈকে কোনেও ইমান এলিমেন্টস তেওঁ অলমোস্ট 63 এলিমেন্টস এৰেঞ্জ কৰিছিল গতিকে ইমান এলিমেন্টস কোনেও এৰেঞ্জ কৰিব পৰা নাছিলে ক্লাসিফাই কৰিব পৰা নাছিল তো এটা আছিল নাম্বাৰ 1 নাম্বাৰ 2 টো হল তেখেতে এটমিক মাস কাৰেকশন কৰিব পাৰিছিল তো মই আগতেই কৈছো যে মেণ্ডেলিফে কিহৰ ওপৰত জোৰ দিছিলে প্ৰপাৰ্টিজৰ ওপৰত হয় নহয় গতিকে তেখেতে এলিমেন্টস বিলাক যেতিয়া এৰেঞ্জ কৰিছিল সিমিলাৰ প্ৰপাৰ্টিজৰ বেসিছত এৰেঞ্জ কৰিছিল যাৰ ফলত যদি কেতিয়াবা বেছি এটমিক মাস বা ওয়েট থকা এলিমেন্ট এটা যদি কম এটমিক মাস থকা এলিমেন্টৰ আগত প্লেস কৰিব লগা হৈছিল তেনেকে তেখেতে প্লেস কৰিছিল আৰু তেখেতে ভাবিছিল যে এই এলিমেন্টৰ এটমিক মাস নিশ্চয় কাৰেক্ট নহয় আৰু হেনেকে তেখেতে কেইবাটাও এলিমেন্টৰ এটমিক মাস কাৰেক্ট কৰিছিল যেনে বেৰিলিয়ামৰ এটমিক মাস যেটো আছিল হেয়মত 13.5 আছিল 13.5 গতিকে বেৰিলিয়ামটো যেতিয়া প্লেস কৰা হয় ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাস তেতিয়াহলে লিথিয়াম আৰু বৰনৰ পিছত আহি যায় য'ত লিথিয়ামৰ এটমিক মাস হল 7 এটমিক ওয়েট আৰু বৰনৰ হল 11 গতিকে দেখা যায় যে বেৰিলিয়ামটো বৰনৰ পিছত প্লেস হ'ব লাগে বাট কেমিক্যাল প্ৰপাৰ্টিজৰ বেসিছত যেতিয়া এৰেঞ্জ কৰা হয় বৰনটো বেৰিলিয়ামৰ আগত আহিব লাগে নিয়মমতে আৰু গতিকে তেখেতে ভাবিছিল যে একচুয়ালি বেৰিলিয়ামৰ যেটো এটমিক মাস হেতু কি নহয় কাৰেক্ট নহয় আৰু পিছত তেখেতে এটো কাৰেক্ট কৰিছিলে আৰু কাৰেক্ট কৰি বেৰিলিয়ামৰ মাসটো কিমান পাইছিলে 9 গতিকে বেৰিলিয়ামটো লিথিয়াম আৰু বৰনৰ মাজত আহি গল এটোৰ এটমিক মাস কেতিয়া কিমান পোৱা গল 9 গতিকে বেৰিলিয়ামৰ এটমিক ওয়েট কিমান আছিল 13.5 কিন্তু যেতিয়া এৰেঞ্জ কৰিছিলে মেণ্ডেলিফে বেৰিলিয়ামটো বৰনৰ পিছত আহে কিন্তু প্ৰপাৰ্টিজৰ বেসিছত বেৰিলিয়ামটো লিথিয়াম আৰু বৰনৰ মাজত প্লেস হ'ব লাগে গতিকে তেখেতে ভাবিছিলে যে বেৰিলিয়ামৰ যেটো মাস ক্যালকুলেট কৰা হৈছে হেতু নিশ্চয় কাৰেক্ট হোৱা নাই ইনকাৰেক্ট আৰু পিছত তেখেতে এটো কাৰেক্ট কৰিছিলে কাৰেক্ট কৰি ডিটাৰমাইন কৰি কিমান পাইছিল 9 পাইছিলে সো এনেকুৱা ধৰণে তেওঁ কেইবাটাও এলিমেন্টৰ এনেকে এটমিক ওয়েট কাৰেক্ট কৰিছিলে সো এটো এটা এডভান্টেজ আৰু এটা এডভান্টেজ হল যে মেণ্ডেলিফৰ সময়ত যেহেতু এলিমেন্ট গোটেইবিলাক এলিমেন্ট ডিসকভাৰ হোৱা নাছিলে তেখেতে যেতিয়া এলিমেন্ট বিলাকক ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক ওয়েটৰ বেসিছত এৰেঞ্জ কৰিছিলে অৰ্থাৎ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে সজাওতে কেতিয়াবা কোনবা এটা প্লেসত সেই প্ৰপাৰ্টিৰ লগত মিল থকা যেটো এলিমেন্ট থাকিব লাগিছিল সেই এলিমেন্টটো তেখেতে পোৱা নাছিলে সেই সময়ত ডিসকভাৰ হোৱাই নাছিলে যাৰ কাৰণে তেখেতে কি কৰিছিলে সেই প্লেস বিলাক গ্যাপ ৰাখি গৈছিলে প্লেসটো ঠিক আছে আৰু তেখেতে আগতীয়াকৈ সেই এলিমেন্ট বিলাকৰ প্ৰপাৰ্টি কি হ'ব হেতু কি কৰিছিলে এক্সপ্লেইন কৰি গৈছিলে ডেসক্ৰাইব কৰি গৈছিলে অৰ্থাৎ তেখেতে নোপোৱা এলিমেন্টটো প্ৰপাৰ্টিৰ লগত নিমিলা এলিমেন্টটোৰ কাৰণে গ্যাপ ৰাখি গৈছিল টেবুলখনত আৰু তাতে এটা এলিমেন্ট আহিব বুলি কৈ গৈছিল যে পিছত ডিসকভাৰ হ'ব আৰু তাৰ যেটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টি বিলাক আগতেই এক্সপ্লেইন কৰি গৈছিল হি এক্সপ্লেইন দা properties of that element in advance okay যেনে তেখেতে সিলিকনৰ যেতে এলিমেন্ট বিলাক এৰেঞ্জ কৰিছিল সিলিকনৰ তলত যেটো এলিমেন্ট আহিব হেতু
পোৱা নাছিলে সিলিকন আৰু এলুমিনিয়াম এলুমিনিয়ামৰ তলত যিটো এলিমেন্ট আহিব সেই এলিমেন্টটো সেই সময়ত ডিসকভাৰ হোৱাই নাছিল ঠিক আছে আৰু সিলিকনৰ তলত যিটো এলিমেন্ট আহিব সেইটো ডিসকভাৰ হোৱা নাছিল গতিকে তেখেতে যেতিয়া এলিমেন্টবিলাকক এৰেঞ্জ কৰিছিলে এই এলুমিনিয়ামৰ প্ৰপাৰ্টিৰ লগত মিল থকা এলিমেন্ট তেখেতে বিচাৰি পোৱা নাছিলে বা সিলিকনৰ লগত প্ৰপাৰ্টিজৰ মিল থকা এলিমেন্ট পোৱা নাছিলে আৰু সেইকাৰণে তেখেতে গেপ এৰি গৈছিল ঠিক আছে বাকী এলিমেন্টবিলাক এৰেঞ্জ কৰিছিলে আৰু এইটো গেপত এটা এলিমেন্ট আহিব বুলি তেখেতে কৈ গৈছিল বা সিলিকনৰ তলতে এটা এলিমেন্ট আহিব বুলি কৈ গৈছিলে আগতেই আৰু তাৰ প্ৰপাৰ্টিজ এলুমিনিয়ামৰ লগত মিল থাকিব বা এইটোৰ প্ৰপাৰ্টি সিলিকনৰ লগত মিল থাকিব বুলিও কৈছিল আৰু সেইকাৰণে ইয়াতে যিটো এলিমেন্টৰ কাৰণে গেপছ হৈ গৈছিলে সেই এলিমেন্টটোক কৈছিল একা এলুমিনিয়াম আৰু সিলিকনৰ তলত যিটো এলিমেন্ট আহিব যাৰ প্ৰপাৰ্টি সিলিকনৰ লগত সিমিলাৰ হ'ব তাৰ নাম দি গৈছিল একা সিলিকন একা এলুমিনিয়াম আৰু এইটোৰ নাম দিছিল একা সিলিকন এনেকুৱা ধৰণৰ আৰু পিছত সেই দুটা এলিমেন্ট ডিসকভাৰ হ'ল আৰু সেইটো পোৱা গ'ল গেলিয়াম এলুমিনিয়ামৰ তলত যিটো এলিমেন্ট আহিব মেণ্ডেলিভে যিটো একা এলুমিনিয়াম বুলি কৈছিলে পিছত এইটো ডিসকভাৰ হ'ল আৰু সেই এলিমেন্টটো পোৱা গ'ল গেলিয়াম আৰু সিলিকনৰ তলত যিটো পোৱা গ'ল সেইটো হ'ল জাৰ্মেনিয়াম দ্যাট মিনছ গেলিয়াম আৰু জাৰ্মেনিয়াম মেণ্ডেলিভৰ সময়ত কি হোৱা নাছিল ডিসকভাৰ হোৱা নাছিলে গতিকে আমি ক'ব পাৰোঁ যে মেণ্ডেলিভে এডভান্সলি কিছুমান এলিমেন্ট আহিব বুলি কৈ গৈছিল যেনেকুৱা এলিমেন্ট পোৱা যাব বুলি কৈছিল আৰু সেইবিলাকৰ প্ৰপাৰ্টি কেনেকুৱা হ'ব তাৰ ধাৰণাটো দিছিলে এক্সপ্লেইন কৰি গৈছিলে চ' এইখিনি আছিলে মেণ্ডেলিভৰ পেৰিয়ডিক টেবুলৰ এডভান্টেজেছ ঠিক তেনেকৈ মেণ্ডেলিভছ পেৰিয়ডিক টেবুলৰ ডিছএডভান্টেজো আছিল যেনে এটা হ'ল আইচটপবিলাকৰ পজিশ্যন যিহেতু এটমিক মাছৰ বেচিছত এৰেঞ্জ কৰিছিলে আৰু তোমালোকে অলৰেডি ছেকেণ্ড চেপ্টাৰত পাইছা আইচটপছ কি আৰু আইচটপছবিলাকৰ যিহেতু একে এলিমেণ্ট কিন্তু এটমছবিলাকৰ মাছ কি হয় ডিফাৰেণ্ট হয় গতিকে যেনেকুৱা হাইড্ৰজেনৰ তিনিটা আইচটপ যিহেতু আমি এটমিক ৱেটৰ বেচিছত এলিমেণ্টবিলাকক এৰেঞ্জ কৰি আছোঁ গতিকে আইচটপছবিলাক কি হ'ব বেলেগ বেলেগ গ্ৰুপত কি হ'ব প্লেচ কৰা মানে প্লেচমেণ্টটো ক'ত হ'ব বেলেগ বেলেগ গ্ৰুপত হ'ব লাগে হয় নহয় কিন্তু সেইটো এটা ডিফিকাল্টিজ আহি যাব গতিকে আইচটপছবিলাক কেনেদৰে এৰেঞ্জ কৰা হ'ব সেইটো এটা অসুবিধাৰ সৃষ্টি হৈছিলে তাৰোপৰি হাইড্ৰজেনৰ পজিশ্যনটো কোনটো গ্ৰুপত হ'ব সেইটোৰ কোনো ক্লিয়াৰ এক্সপ্লেনেশ্যন মেণ্ডেলিভে দিব পৰা নাছিলে তাৰোপৰি মেণ্ডেলিভৰ যিখন টেবুল আছিলে টেবুলটোত কিছুমান লোৱাৰ এটমিক মাছৰ হায়াৰ এটমিক মাছৰ এলিমেণ্ট লোৱাৰ এটমিক মাছৰ এলিমেণ্টৰ আগতে প্লেচ কৰা হৈছিলে দ্যাট মিনছ এলিমেণ্টছ অফ হায়াৰ এটমিক mass by atomic weight were placed before elements of lower atomic weight. For example, argon আৰু potassium হ'ল 39.1 আৰু আৰ্গনৰ হ'ল 39.9 বা অলমোষ্ট আমি এইটোক 40 বুলি ক'ব পাৰোঁ বা এইটোক 39 বুলি ক'ব পাৰোঁ গতিকে আৰ্গনটো পটাছিয়ামৰ আগত প্লেচ কৰা হৈছে য'ত পটাছিয়ামতকৈ আৰ্গনৰ এটমিক মাছ বেছি ঠিক আছে তো এনেকুৱা ধৰণৰ ডিছক্ৰিপেঞ্চি বা কিছুমান এনেকুৱা ধৰণৰ
প্ৰব্লেম তাৰ টেবুলখনত আছিলে ঠিক আছিলে আমি লিমিটেশনস বুলি কম বা ড্ৰবেক এনেকুৱা আছিলে তো এইখিনি আছিলে ড্ৰবেকস অর লিমিটেশনস অফ মেন্ডেলিস পেৰিয়ডিক টেবুল ঠিক আছে এইখিনি তোমালোকে নিজে ষ্টাডি কৰি ল'বা তাৰ পিছত আহিল আমাৰ যেটো ইম্পৰ্টেন্ট টপিক সেইটো হল মডাৰ্ন পেৰিয়ডিক টেবুল that means modern periodic law and modern periodic table okay periodic law and modern periodic table so modern periodic law বা modern periodic table কাৰণে যিজন সাইন্টিষ্টৰ কন্ট্ৰিবিউশন আছে তেখেত হল হেনৰি মজলে হেনৰি মজলে এক্ষেত্রে ফার্স্ট টাইম মানে অ্যাকচুয়ালি কি হল যে মেন্ডেলিভৰ সময়ত বা ডবেৰিনাৰৰ সময়ত বা নিউল্যান্ডছৰ সময়ত এই যে সাব এটমিক পাৰ্টিকলছ বিলাক যে আছে যেনেকুৱা ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এইবিলাক ডিসকভাৰ হোৱাই নাছিলে ঠিক আছিলে কিন্তু যেতিয়া এই পাৰ্টিকলছ বিলাক ডিসকভাৰ হ'ল ইলেক্ট্ৰন প্ৰটন নিউট্ৰন আৰু এটো ক্লিয়াৰ হ'ল যে প্ৰটন বিলাক নিউক্লিয়াছত থাকে আৰু ইলেক্ট্ৰন বিলাক নিউক্লিয়াছৰ বাহিৰত সাৰ্কুলাৰ পথত ঘূৰি থাকে তেতিয়া এলিমেন্ট বিলাকৰ প্ৰপাৰ্টিজ বিলাক আকৌ বেলেগ ধৰণে ষ্টাডি কৰা আৰম্ভ হ'ল ইতিমধ্যে তোমালোকে গম পাইছা যে the number of protons present in the nucleus তাক কি বুলি কোৱা হয় এটমিক নাম্বাৰ গতিকে এটমিক নাম্বাৰৰ কনসেপ্টটো অলৰেডি আহি গ'ল হেনৰি মজলে কি কৰিছিলে এলিমেন্ট বিলাকৰ এক্স-ৰে স্পেক্ট্ৰা ষ্টাডি কৰি আছিলে অৰ্থাৎ এলিমেন্ট বিলাকক যদি হাই স্পিড ইলেক্ট্ৰনেদি বম্বাৰ্ডেড কৰা হয় খুন্দা মাৰি দিয়া হয় তেতিয়া তাৰ পৰা কি এমিট হয় এক্স-ৰে নিৰ্গত হয় এলিমেন্ট বিলাকৰ পৰা বুজি পাইছা আৰু মজলে কি কৰিছিলে সেই এলিমেন্ট বিলাকৰ পৰা এমিট হোৱা বা ৰেডিয়েশন হিচাপে ওলাই অহা এক্স-ৰে বিলাকৰ যেটো ফ্ৰিকুৱেন্সি সেই ফ্ৰিকুৱেন্সি তাক আমি কিহেদি বুজাও নিউ এই ফ্ৰিকুৱেন্সিৰ লগত আৰু সেই এলিমেন্ট বিলাকৰ এটমিক নাম্বাৰ যেটো এটমিক নাম্বাৰৰ মাজত যেটো ৰিলেশন হেতু ষ্টাডি কৰি আছিল তাৰমানে তেখেতে দেখা পাইছিলে যে যদি ফ্ৰিকুৱেন্সি বিলাকৰ এলিমেন্ট বিলাকৰ এক্স-ৰে স্পেক্ট্ৰাত যিবিলাক এক্স-ৰে এমিট হয় সেই প্ৰত্যেকটো এলিমেন্টৰ পৰা ওলাই অহা এক্স-ৰে বিলাকৰ যেটো ফ্ৰিকুৱেন্সি বা কম্পনাংক সেই কম্পনাংকৰ যদি আমি ৰুট লও দ্যাট মিন্স বৰ্গমূল যদি লোৱা হয় আৰু সেই ভ্যালুটো যদি এটমিক নাম্বাৰৰ এগেইনষ্টত প্লট কৰা হয় তেতিয়াহলে এটা স্ট্ৰেইট লাইন পোৱা যায় এলিমেন্ট বিলাকৰ ক্ষেত্ৰত ঠিক আছে কিন্তু যদি সেই ফ্ৰিকুৱেন্সিৰ ৰুটৰ ভ্যালু বিলাক যদি এটমিক মাছৰ লগত যদি প্লট কৰা হয় এগেইনষ্ট এটমিক ওয়েট তেতিয়াহলে কিন্তু তেনেকুৱা ধৰণৰ স্ট্ৰেইট লাইন পোৱা নাযায় ঠিক আছে গতিকে হেনৰি মজলে তাৰমানে এটা কনক্লুজনত আহিল যে এটমিক ওয়েট বা এটমিক মাছটো ফান্ডামেন্টাল প্ৰপাৰ্টিজ নহয়
এটমিক নাম্বাৰটো হ'ল ফাণ্ডামেণ্টেল প্ৰপাৰ্টিজ অফ দ্য এলিমেণ্ট আৰু অন দ্যাট বেচিছ মজলে কি কৰিলে যিটো মডাৰ্ণ পেৰিয়ডিক ল সেইটো আগবঢ়ালে according to this law the chemical and physical properties of the element vary periodically with atomic number of the element. That means we can say that the the physical and chemical properties are the periodic function of their atomic number. মানে যেটো মেন্ডেলিভ পেৰিয়ডিক ল আছিলে তাতে যেটো এটমিক ওয়েট আছিল বা মাস আছিল জাস্ট সেটো রিপ্লেস কৰি কি কৰা হল এটমিক নাম্বাৰৰ কনসেপ্টটো দেয়া হল অৰ্থাৎ যে মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত পৰ্যায়ক্ৰমে সলনি হয় এটোকে কি বুলি কোৱা হয় আধুনিক পৰ্যাবৃত্ত সূত্ৰ বুলি কোৱা হয় আৰু সেই মডাৰ্ণ পেৰিয়ডিক লৰ বেচিছত এলিমেন্ট বিলাকক যেতিয়া এৰেঞ্জ কৰা হল তেতিয়া যিখন টেবুল পোৱা গল সেই টেবুলটো কোৱা হয় মডাৰ্ণ পেৰিয়ডিক টেবুল এটো বিভিন্ন সময়ত এটো পৰ্যায়ক্ৰমে আৰু কি হৈছে ডেভেলপ হৈছে আৰু বৰ্তমান সময়ত আমি যিখন টেবুল আমি ইউজ কৰো হেতু আমি মডাৰ্ণ পেৰিয়ডিক টেবুল বা ইয়াক লং ফৰ্ম অফ পেৰিয়ডিক টেবুল বুলিও কোৱা হয় ঠিক আছে সো তোমালোকে হাই স্কুল সেকশনত অলপ পাইছা মডাৰ্ণ পেৰিয়ডিক টেবুলত এলিমেন্ট বিলাকক কিছুমান গ্ৰুপ আৰু পেৰিয়ড হিচাপে ক্লাসিফাই কৰা হৈছে তাৰমানে when the elements are arranged on the basis of their increasing atomic number then elements are grouped or arranged in some groups and periods অর্থাৎ টেবুলটোত আমি কি পাও কিছুমান ভাৰ্টিকেল কলম পাও আৰু হৰাইজন্টাল ৰ অৰ্থাৎ উলম্ব স্তম্ভ পোৱা যায় নাইবা অনুভূমিক কিছুমান শাৰী আমি পাও এতিয়া সেই ভাৰ্টিকেল কলম বা উলম্ব স্তম্ভ বিলাকক কোৱা হয় গ্ৰুপ বা বৰ্গ আৰু যিবিলাক হৰাইজন্টাল ৰ'জ বা অনুভূমিক শাৰী যিবিলাক এলিমেন্ট বিলাকৰ বা মৌলবোৰৰ তা কোৱা হয় পেৰিয়ড এতিয়া there are 7 periods in the long form or modern periodic table এবিলাকক 1 2 3 4 5 6 আৰু 7 এনেকে সাতটা পিৰিয়ডত কি কৰা হয় পিৰিয়ডত ভাগ কৰা হৈছে আৰু গ্ৰুপ আছে তোমাৰ টোটাল 18 গ্ৰুপ এই গ্ৰুপ বিলাকক আগতে ৰোমান নিউমেৰিকেল দি বুজোৱা হৈছিল যেনেকুৱা 1a 2a এনেকে 3a এনেকে আপ টু 7a লৈকে আছিলে তাৰ পিছত গ্ৰুপ 8 আছিল Actually, there are 3 groups group 8. Tar pisot ako 1B, 2B, eneke up to 7B. Eneke bhag kora hoisil. Kintu nowadays group bilakok enekwa jeto notation hetu ki kore dia hoise change kore eta ami group 1 2 3 4 eneke up to group kiman pao 18 লৈকে পাও ঠিক আছে তো এখানে হল মডার্ন পেরিয়ডিক টেবল which is also known as long form of periodic table ঠিক আছে যেটো টেবুলৰ কথা মই কৈ আছিলো হেতু so this is the modern periodic table already তোমালোকে high school sectionত পাইছা modern periodic table so টেবুল খনত চোৱা there are 7 periods মানে সাতটা কি আছে পৰ্যায় আছে আৰু এইবিলাক 1 2 3 4 5 6 7 এই নাম্বারে যে বুঝা হয়েছে তো সাতটা there are 7 periods and 18 groups কিমানটা গ্ৰুপ আছে মানে বৰ্গ আছে 18টা
আৰু সেইবিলাকক আগতে 1A 2A 3B 4B 5B 6B 7B এনেকে কি কৰিছিলে গ্ৰুপ কেইটাক ৰিপ্ৰেজেণ্ট কৰা হৈছিলে আৰু 8 9 10 এই তিনিটা গ্ৰুপক গ্ৰুপ 8 বুলি কোৱা হৈছিল and then from group 11 to 17 1B 2B হেনেকে up to 7A লৈকে কি কৰা হৈছিল ইন্ডিকেট কৰা হৈছিল আৰু যেটো 18 গ্ৰুপ সেই গ্ৰুপটোক জিৰো গ্ৰুপ হিচাপে কোৱা হৈছিল nowadays 1 2 3 এনেকুৱা আমাৰ যেটো নিউমেৰিকেল সিস্টেম হেতু ইউজ কৰা হয় সো 1 ৰ পৰা গ্ৰুপ 18 লৈকে 1 2 3 হেনেকে indicate kora hoise. So this is about periodic table. So here you see in the first period there are only two elements, hydrogen and helium. In the second and third period there are 8 elements in each group. Arthat third or fourth, so second or third period কেইটা কো এলিমেন্ট আছে 8 বা 8টা কই মৌল আছে ঠিক আছে fourth আৰু fifth periodত 18 টা কো এলিমেন্টস আছে there are 18 elements in the fourth and fifth period তোমালোকে কাউন্ট কৰি চোৱা 18 এলিমেন্টস আছে periodic table যদি কিতাপৰ periodic table খন মেলি লব পাৰা আৰু চাই থাকিবা আৰু 6th আৰু 7th periodত maximum 32 elements থাকিব পাৰে প্লেস কৰিব পাৰি এটা চোৱা 6th periodত চোৱা cesium তাৰপিছত barium তাৰপিছত আহিল lanthanum so lanthanumৰ atomic number 57 next element হল hafnium এটো হল 72 ভালকে মার্ক কৰা তোমালোকে lanthanumৰ 57 hafniumৰ হল 72 that means 14 difference ওলাইল 57 আৰু 72 so ইয়াতে কিমানটা এলিমেন্টৰ ডিফাৰেন্স আহি গল 14 আৰু সেই এলিমেন্ট কেটা এটো তোমাৰ সিৰিয়ামৰ পৰা লুটেছিয়াম লৈকে অৰ্থাৎ এটমিক নাম্বাৰ 58 ৰ পৰা 71 লৈকে এই এলিমেন্ট কেটা এই গটেই কেটা lanthanumৰ লগত এটো পজিশনতে আছে that means third গ্ৰুপত আছে lanthanumৰ লগত সেইকাৰণে চোৱা ইয়াতে কিমানটা এলিমেন্ট হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 and is a lanthanumৰ লগত আছে 14 element 1 2 3 4 5 6 7 8 9 10 11 12 13 14 so 18 and 14 total kiman hoy 32 that means 6th periodot kimanta element ase 32 element ase similarly 7th periodot so actinum hol 89 aru rutherfordium hol 104 so 89 aru 104 or majot kimanta elements ase 14 elements there are 14 elements eto thoriumor পৰা lawrencium লৈকে thorium to lawrencium thoriumor হল 90 আৰু lawrenciumor হল 103 এই এলিমেন্ট কেটা গটে কেটা actinumৰ লগতে আছে ইয়াতে third periodত but sorry third groupত in the 7th period গতিকে এটো তো 18 plus 14 maximum কিমান এলিমেন্ট থাকিব পাৰিব 32 এলিমেন্ট থাকিব পাৰিব that means these are called lanthanoids because they are present at the same group along with lanthanum lanthanumৰ লগতে এই গটেই কেটা এলিমেন্ট সিৰিয়ামৰ পৰা লুটেছিয়াম লৈকে যিকেটা এলিমেন্ট আছে lanthanumৰ লগত থাৰ্ড গ্ৰুপত আছে 6th periodত আছে সেই কাৰণে হয়তো কোৱা হয় lanthanoid আৰু thorium to lawrencium অৰ্থাৎ atomic number 90 ৰ পৰা atomic number 103 লৈকে যিকেটা এলিমেন্ট আছে গটেই কেটা এলিমেন্ট actinumৰ লগত third group আৰু 7th periodত আছে and so they are called actinides so ইয়াতে একেলগে নাতে বা দেখুৱাব নোৱাৰি কাৰণে সেপাৰেট
ৰ কৰি পেৰিয়ডিক টেবুলৰ তলত দেখুওৱা হৈছে ঠিক আছে দ্যাট মিন্স সেইকাৰণে 6 পিৰিয়ডৰ এলিমেণ্টছ এইবিলাক আৰু actinide বিলাক হ'ল 7th পিৰিয়ডৰ এলিমেণ্টছ বাট দিজ আৰ অল প্ৰেজেন্ট ইন দ্য গ্ৰুপ 3 so this is about periodic table so we have 7 periods and 18 groups now already I have discussed in the first period there are only 2 elements so it is called very short period মানে প্ৰথম যেটো পৰ্যায় আছে মাত্ৰ দুটা এলিমেন্ট থাকে সেই কাৰণে কি বুলি কোৱা হয় একেবাৰে ছুটি পৰ্যায় বুলি কোৱা হয় সেকেন্ড আৰু থাৰ্ড পিৰিয়ডত প্ৰত্যেকটোতে 8 এলিমেন্টছ আছে আৰু সেই কাৰণে এই দুটা পিৰিয়ডক কোৱা হয় শৰ্ট পিৰিয়ড দ্যাট মিন্স ছুটি পৰ্যায় ফোৰ্থ আৰু ফিফথ পিৰিয়ডত 18 টাকৈ এলিমেন্টছ আছে সেই কাৰণে এই দুটা পিৰিয়ডক কোৱা হয় লং পিৰিয়ড অৰ্থাৎ দীৰ্ঘ পৰ্যায় আৰু 6th আৰু 7th পিৰিয়ডত কিমান টাকৈ এলিমেন্টছ থাকিব পাৰে বুলি কৈছো মই 32 বা 32 6th পিৰিয়ডত 32 এলিমেন্টছ আছে 7th পিৰিয়ডটো কমপ্লিট হোৱা নাই যদিও গতিকে আমি 6th আৰু 7th পিৰিয়ডক কি বুলি কম ভেৰি লং পিৰিয়ড অৰ্থাৎ অতি দীৰ্ঘ পৰ্যায় বা দীৰ্ঘ পৰ্যায় এনেকুৱা ধৰণে কোৱা হয় ইয়াৰে গ্ৰুপ 1ত যিবিলাক এলিমেন্টছ আছে অৰ্থাৎ লিথিয়ামৰ পৰা হাইড্ৰোজেনটো যদিও গ্ৰুপ 1ত আছে ইয়াক সেপাৰেট কৰি ডিসকাস কৰা হয় কাৰণ হাইড্ৰোজেনটো হল নন মেটেল তোমালোকে জানা লিথিয়ামৰ পৰা ফ্ৰেন্সিয়ামলৈকে এইকেইটা কোৱা হয় এলকালি মেটেল গ্ৰুপ 2ৰ এলিমেন্টছ বিলাকক কোৱা হয় এলকালাইন আৰ্থ মেটেল অৰ্থাৎ গ্ৰুপ 1ৰ কেইটা কোৱা হয় ক্ষাৰ ধাতু আৰু গ্ৰুপ 2ৰ ধাতু কেইটা কোৱা হয় ক্ষাৰ মৃত্তিকা ধাতু 18 গ্ৰুপ যেটো এই গ্ৰুপৰ এলিমেন্টছ বিলাকক কোৱা হয় ইনাৰ্ট গেছেছ বা নবল গেছেছ ইয়াক সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় নাইবা নিষ্ক্ৰিয় মৌল বুলি কোৱা হয় ঠিক তেনেকে 17 গ্ৰুপ বা বৰ্গত যিকেইটা এলিমেন্টছ আছে ফ্লোৰিনৰ পৰা ষ্টেটাইন লৈকে এইকেইটা কোৱা হয় হেলোজেন বুলি কয় আৰু ইয়াৰ কাৰণটো হল যে এই এলিমেন্টছ বিলাকৰ যিবিলাক সল্ট আছে সি ওয়াটাৰত পোৱা যায় হেলছ মিন্স সি অৰ্থাৎ সি প্ৰডিউস হোৱা বুলি ধৰা হয় সেই কাৰণে এইবিলাকক কি বুলি কোৱা হয় হেলোজেন ঠিক আছে বাকি তোমাৰ অক্সিজেন গ্ৰুপ 16ৰ যিকেইটা এলিমেন্টছ আছে গ্ৰুপ 16ৰ এলিমেন্টছ বিলাকক কোৱা হয় চালকোজেন বুলি কয় চালকোজেন দ্যাট মিন্স ওৰ ফৰ্মিং এলিমেন্ট তোমালোকে পিছত পাবা মেটেলছ বিলাকৰ ওৰ থাকে আকৰ বুলি কয় আকৰ বা ওৰ সেই ওৰ বিলাকত জেনেৰেলি গ্ৰুপ 16ৰ যিবিলাক এলিমেন্টছ আছে যেনে অক্সিজেন আৰু সালফাৰ বেছিকে থাকে মানে ওৰ বিলাক অক্সিজেন আৰু সালফাৰৰ কম্পাউণ্ড হিচাপে বেছিকে পোৱা যায় সেই কাৰণে এই গ্ৰুপৰ এলিমেন্ট বিলাকক কোৱা হয় চালকোজেন দ্যাট মিন্স ওৰ ফৰ্মিং এলিমেন্ট বাকি বিলাকক হেনেকে ফেমিলি হিচাপে কোৱা হয় এটো 15 গ্ৰুপৰ এলিমেন্টছ বিলাকক কোৱা হয় নাইট্ৰোজেন ফেমিলি গ্ৰুপ 14ৰ এলিমেন্টছ বিলাকক কোৱা হয় কাৰ্বন ফেমিলি গ্ৰুপ 13ৰ এলিমেন্টছ বিলাকক কোৱা হয় বৰন ফেমিলি হেনেকে কোৱা হয় আৰু ইফালে কপাৰ সিলভাৰ আৰু গোল্ড থাকা যেটো গ্ৰুপ আছে দ্যাট মিন্স গ্ৰুপ 11 এইবিলাকক কোৱা হয় কইনেজ মেটেল দ্যাট মিন্স কইন যে মুদ্ৰা তাৰ মানে কইন যিবিলাক মেটেলেদি প্ৰিপেয়াৰ কৰা হয় তাৰ ভিতৰত গোল্ড সিলভাৰ আৰু কপাৰ থাকে মেইন মেটেল হিচাপে সেই কাৰণে এইকেইটা কি বুলি কোৱা হয় কইনেজ মেটেল ঠিক আছে তো এখিনি আছিলে মডাৰ্ন পেৰিয়ডিক টেবল তোমালোকে ভালকে চাই লবা আমি ডিটেইলছ আৰু ডিসকাস কৰিম পিছত এইবিলাকক যেনেকে এস ব্লক পি ব্লক ডি ব্লক এফ ব্লক এলিমেন্টছ বুলি ক্লাসিফাই কৰা হয় কেনেকে কৰা হয় কিয় কৰা হয় সেই বিষয়ে আমি পিছৰ ক্লাছত ডিসকাস কৰিম তাৰ আগতে তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশন খিনি ভালকে জানি লবা মোষ্ট প্ৰবাবলি ডিসকাস হৈছে সেকেন্ড চেপ্টাৰত
দ্যাট মিনছ এই পেৰিয়ডিক টেবুলত এলিমেণ্টছবিলাকৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ লগত সেই এলিমেণ্টটোৰ যিটো পজিশ্যন ইন দ্য পেৰিয়ডিক টেবুল তাৰ লগত এটা ৰিলেশ্যন আছে, ঠিক আছে। আৰু নেক্সট ক্লাছত আমি সেই ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আৰু পেৰিয়ডিক টেবুলৰ মাজত কি ৰিলেশ্যন আছে আমি সেই বিষয়ে ডিছকাছ কৰিম, ঠিক আছে। তোমালোকে ভালকৈ পেৰিয়ডিক টেবুলখন চাই ল'বা।